তোমাৰ মানে ভিডিঅটো ভাইৰেল হৈছিলে সেই গানটোকে অকণমান গুণগুণাই দিয়া। নমস্কাৰ, টুডে লাইভৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি। আজি এই বিশেষ অনুষ্ঠানটিত আমি আমন্ত্ৰণ কৰি আনিছোঁ বৰ্তমান এটি খুব মৰম লগা শিশু, সকলোৰে পৰিচিত। আমি তেওঁক আমাৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। প্ৰথমে তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাহুল মেধি। তুমি কোন স্কুলত পঢ়া? ২ নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয়। তাৰপাছত এতিয়া তুমি যে ইমান ধুনীয়াকৈ গান গালা, তুমি গান গোৱাৰ যে সেই হেঁপাহটো তোমাক কোনে শিকালে? মোক সেই হেঁপাহটো মায়ে শিকাইছিলে। মায়ে শিকাইছিলে। মায়ে গান গায় নেকি? মা গান গায় বাৰু। এতিয়া তুমি অকণমান আমাৰ অনুষ্ঠানৰ প্ৰথমতে অকণমান গুণগুণাই দিয়া। যিটো গানত তোমাৰ মানে ভিডিঅ'টো ভাইৰেল হৈছিলে সেই গানটোকে অকণমান গুণগুণাই দিয়া। তুমি যে পপীয়া তৰা আকাশৰ বুহুতি নৈ, তুমি যে আৱৰি ধৰা ভিতৰে বাহিৰে বৈ, উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপীয়া তৰা আকাশৰ বুহুতি নৈ, তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ। ধন্যবাদ। বৰ ধুনীয়া হৈছে। এতিয়া আমি যিখন বিদ্যালয়ৰ পৰা এই কণমানিটোৱে সেই জুবিনদাৰ এটা গান, সেই জুবিনদাৰ গানটোত তেওঁ ভাইৰেল হৈছিল, আৰু যিখন বিদ্যালয়ৰ পৰা তেওঁ ভাইৰেল হৈছিল, বিদ্যালয়ৰ এটা ইউনিফৰ্ম তেওঁ পিন্ধিয়ে গানটো গুণগুণাই আছিল, লগত তেওঁৰ সহপাঠী আছিল, আৰু সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষক আমাৰ লগত আছে। আমি পোনে পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিম। আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম পিংকু হাজৰিকা। মই ২ নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান হিচাপে কৰ্মৰত হৈ আছোঁ। বৰ্তমান সময়ত আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় বুলি ক'লে আমাৰ সমাজত যিটো অনীহাৰ সৃষ্টি হৈছে, সেই অনীহাৰ মাজতে আমাৰ এওঁৰ দৰে শিশুসকল যে আগবাঢ়ি গৈছে, আপোনাৰ বিদ্যালয়ৰ এটা কণমানি শিশু আগবাঢ়ি গৈছে, কি ক'ব এই বিষয়ত? আচলতে ইয়াৰ কাৰণে আমাৰ সহশিক্ষয়িত্ৰী জোনালী বৰাকো মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব, আৰু তেওঁতো প্ৰতিভা অনন্য, সকলোৱে গম পাইছেই। আয়েক আছে, আয়েকেও যথেষ্টখিনি সহায় কৰি থাকে, মাকে কৰে। আৰু আমি তাৰমানে বিদ্যালয়ত এটা শৈক্ষিক পৰিৱেশৰ লগতে সাংস্কৃতিক পৰিৱেশ এটা দিবলৈও যত্ন কৰিছোঁ। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন দিশত পাৰ্গত। এতিয়া খোল বাদ্য, ঢোল বা নৃত্য, আপোনাৰ যিকোনো ধৰণৰ সত্ৰীয়া নৃত্য, এনেকুৱা ধৰণৰ নৃত্যসমূহো তেওঁলোকে পৰিৱেশন কৰিব পাৰে, আৰু আমাৰ বিদ্যালয়ত সেই ধৰণৰ চৰ্চা চলি থাকে, আৰু সেইখিনিত বিশেষকৈ ভূমিকা গ্ৰহণ কৰি আছে আমাৰ বিদ্যালয়ৰ সহশিক্ষয়িত্ৰীয়ে, তেওঁ কৰি আছে, আৰু আমিও যিমান পাৰিছোঁ তেওঁলোকক সহযোগিতা আগবঢ়াই গৈছোঁ, আৰু সেই ধৰণে তেওঁলোক আগবঢ়াই গৈছে, আৰু শৈক্ষিক দিশতো এওঁলোক যথেষ্ট আগবঢ়া। তাৰ কাৰণে মই নিজেই গৌৰৱ অনুভৱ কৰোঁ। আৰু আমাৰ বিদ্যালয়ে ক্ৰমাগতভাৱে আমি A+ গুণোৎসৱত পাবলৈ সক্ষম হৈ আহিছোঁ, আৰু সম্ভৱতঃ সেইখিনি আমাৰ কাৰণে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুতখিনি অৰিহণা আগবঢ়াইছে। ধন্যবাদ। নিশ্চয়কৈ শিক্ষকৰ মন্তব্য আমি ল'লোঁ। ইয়াৰ পাছতে আমি আকৌ তোমাৰ ওচৰলৈ আহিছোঁ। তুমি গান গোৱাৰ উপৰিও, এতিয়া তোমাৰ শিক্ষাগুৰুৱে ক'লে তুমি বেলেগ বেলেগ দিশতো পাৰ্গত, গতিকে তুমি গান গোৱাৰ উপৰিও আৰু কি কৰি ভাল পোৱা? পঢ়ি ভাল পাওঁ। পঢ়ি ভাল পোৱা, আৰু বেলেগ অভিনয় বা এনেকৈ কবিতা আবৃত্তি, আন কি কৰি ভাল পোৱা? কবিতা আবৃত্তি। হয় নেকি? এটা শুনাবা নেকি? অঁ, শুনোৱা। অকণমান গাই দিলেই হ'ল। চ'ত বহাগত ঋতু বসন্ত
বিৰিষে সলাই পাত জেঠ আহাৰত গ্ৰীষ্ম ঋতু ফলপকে নানা জাত শাওণ ভাদত বৰ্ষা ঋতু খেতিৰ বাবে ভাল আহিন কাতিত শৰৎ ঋতু ভৰে শেৱালিৰ ডাল আঘোণ পুহত ঋতু হেমন্ত নিয়ৰ কুঁৱলী পৰে মাঘ ফাগুনত শীত ঋতু গছৰ পাত সৰে বৰ ধুনীয়া হৈছে আমি এতিয়া ওচৰলৈ যাম শিশুটোৰ মাক ঘৰত নাথাকে বুলি আমি শুনিছোঁ গম পাইছোঁ গতিকে কেনেকৈ ডাঙৰ কৰিছে তাক এনেকৈ মানে আজি 3 বছৰ আগতে হয় তেওঁৰ দেউতাক এক্সিডেণ্ট হৈ ঢুকালে তাৰপিছত মাকে মানে ক'লে আৰু যে মাকো বহুত সৰু আছিলে মানে সৰুতে বিয়া হৈ গ'ল এতিয়া ল'ৰাজন কি কৰিম মানে মাকোতো কৰ্মসূত্ৰত কিবা এটা কৰি খাব লাগিব ল'ৰাটোক লৈ ঘৰখনত থাকিব নোৱাৰে সেইটো কাৰণে হ'ব মই দায়িত্ব লৈছোঁ মই তাক পালন কৰিম যিমানখিনি চেষ্টা কৰোঁ আৰু মোৰ দেহাটো ভালে থকালৈকে হ'ব মই ৰাখিম বুলি মানে লৈ আহিলোঁ আজি 3 বছৰ পাৰ হ'ল মোৰ লগতে আছে আৰু আনিলোঁ অনাৰ পিছত মানে ক শ্ৰেণীৰ পৰা এই ছাৰহঁতক বাইদেউহঁতক ক'লোঁ যে মোৰ শিক্ষা একো নাই ময়ো বুঢ়া মানুহ অকলশৰীয়া ল'ৰাটো পিতৃহীন আপোনালোককে চঞ্জাই দিছোঁ আপোনালোকে ল'ৰাটোৰ শিক্ষাৰ বা অন্যান্য দিশতো যিখিনিত সি হেঁপাহ কৰে অলপ চাব আৰু বুলি পেলাই মানে ছাৰ বাইদেউহঁতকে দায়িত্বটো দি এনেকৈ তাক অনা নিয়া কৰি ডাঙৰ দীঘল কৰি আছোঁ আৰু মাকেও মানে অলপ ছাপোৰ্ট কৰে মাকেও গান গাই ভাল পায় ডেন্স কৰি ভাল পায় ফেশ্বন কৰে মানে ডিউটিও কৰি থাকে সাংস্কৃতিক পৰিৱেশ এটা ঘৰত আৰু মাকে মানে এইবিলাকত খুব ভাল পায় ভাল পোৱাৰ কাৰণে মোক ক'লে আৰু যে মা তুমি যিমান কষ্ট কৰি হ'লেও মানে ল'ৰাটোক অকণ আগবঢ়াই নিয়া সেইকাৰণে মই গানৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত মানে কিবা এটা সি হেঁপাহ কৰিলে মোবাইলটো দিয়া এতিয়া মোক মেমে গান পঠাইছে মই গান গাম স্কুললৈ গ'লে মানে মেমে যোনখিনি গান স্কুলত শিকায় সি আহিয়ে মানে কিতাপ থৈয়ে চিধা ক'ব মোক মোবাইলটো দিয়া মেমে গান এটা গাবলৈ দিছিলে সেই মোবাইলত চাই চাই মানে নিজে শিকিছে তাৰ গান চানবোৰ মানে চব নিজে শিকায় স্কুলৰ মানে শিক্ষক শিক্ষয়িত্ৰীসকলেও বহুত ভাৱে তেওঁক মানে সহায় কৰিছে অকল মানে জোনালী মেমৰ কাৰণে সি ইমানখিনি আগবাঢ়িছে মেমে মানে তাক বহুত মৰম কৰে সি অকণমান গুণগুণালে মানে হ'ব তুমি এইটো গোৱা মই দিছোঁ তুমি ঘৰত আইতা মোবাইলত চাবাগৈ দেই মই এইটো লিংক দিলোঁ এতিয়া মই কিন্তু মোবাইলৰ বিষয়ে একো নাজানো সি আহিব আহি চিধা মোবাইলটো ল'ব আৰু মোক আগে গানটো শিকি লওঁ ৰ'বাচোন মেমে দিছে বুলি দুবাৰ তিনিবাৰ মানে নিজে ট্ৰাই কৰি থাকে নিশ্চয়কৈ আমি আমাৰ টুডে লাইফৰ মজিয়াৰ পৰা জোনালী মেম আমাৰ এওঁৰ শিক্ষয়িত্ৰী তেওঁকো আমি ধন্যবাদ জনাইছোঁ ইমান সৰু এটা শিশুক ইমান আগবঢ়াই নিছে আপোনাক অত্যন্ত ধন্যবাদ জনাইছোঁ এনেকৈ যাতে আপোনালোকৰ বিদ্যালয়ৰ পৰা আৰু এনেকৈ আমি শিশু পাওঁ আপুনি এই কাম অব্যাহত ৰাখিব তাৰ পাছত তোমাক এতিয়া সুধিবলৈ বিচাৰিছোঁ তুমি যে ইমান ধুনীয়া গান গাইছা তোমাৰ প্ৰিয় গায়ক কোন জুবিন দা আৰু পাপন বাৰু এতিয়া পাপন দাৰ অকণমান কিবা এটা গুণগুণাই দিবা নেকি পাপন দাৰ পাৰিম অকণমান গুণগুণাই দিয়া মানেনো কি মানে মই তোমাক ভাল পাওঁ জানানে মানেনো কি মানে মই তোমাক ভাল পাওঁ জানানে ভাল লাগিছে যদি মনে খাইছে যদি কৈ নিদিয়া কিয় ধুনীয়া হৈছে এতিয়া তোমাক আকৌ এটা কথা সুধোচোন তুমি মোবাইল চোৱা নে নোচোৱা আন ল'ৰা ছোৱালীয়ে যে আজিকালি মোবাইল হ'লেহে ভাত খায় তেনেকৈ মোবাইল চোৱা নে নোচোৱা গানকেইটা চোৱা এনেই বেলেগ একো নোচোৱা কাৰ্টুন চাৰ্টুন একো নোচোৱা বেলেগ পৰীক্ষাত যিবোৰ প্ৰশ্ন আহে সেইবোৰ মই মোবাইলত চাই লওঁ যিখিনি নোৱাৰা যেতিয়া মানে ছাৰহঁত ওচৰত নাথাকে তেতিয়া মোবাইলত চাই লোৱা হয়নে
তাৰপাছত এতিয়া তুমি স্কুলত দুষ্ট কৰা নে নকৰা? স্কুলত দুষ্ট অকণমান কৰা নেকি বাৰু? কৰা নে নকৰা নে নকৰা? ছাৰ আছে কাৰণে ক'বলৈ লাজ কৰিছা নেকি? তেনেকুৱা নহয়। তেনেহ'লে কৰা নে নকৰা কৈ দিয়া। অকণমান কৰে মানে তোমাৰ ভংগীমাত গম পাইছোঁ, হয় নহয়? বাৰু বাদ দিয়া সেইটো কথা। অকণমান কৰিব লাগে দুষ্ট, হয় নহয় বাৰু? অকণমান দুষ্ট কৰিলেহে যদি চব শান্তই হৈ অকণমান দুষ্ট কোনে কৰিব, হয় নহয় বাৰু? ভাইটিয়ে কয় বাৰু। ভাইটিয়ে কৰে। তাৰপিছত এতিয়া তুমি ডাঙৰ হৈ কি হ'বলৈ ইচ্ছা আছে তোমাৰ? গায়ক হ'বলৈ ইচ্ছা আছে। তাৰ বাদে অইন হ'বলৈ ইচ্ছা নাই? আছে। অইন কি হ'বা? পুলিচ হ'বলৈ ইচ্ছা আছে। বা পুলিচৰ একদম ড্ৰেছত বৰ ধুনীয়া লাগিব দেই ডাঙৰ হ'লে। তাৰপাছত এতিয়া তুমি পঢ়া শুনা ভালকৈ কৰিছানে নাই? কৰিছোঁ। এতিয়া তুমি 2য় শ্ৰেণীৰ। এতিয়া পৰীক্ষা হৈ গ'ল নে হ'বহে? হ'বহে। পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কেনেকৈ চলিছে? ভালে চলিছে। আমি পোনে পোনে তেওঁৰ শিক্ষাগুৰুৰ ওচৰলৈ আকৌ যাব বিচাৰিছোঁ। আচলতে তেওঁ 2য় শ্ৰেণীৰ এজন ছাত্ৰ। আপোনালোকৰ বিদ্যালয়খন এখন অসমীয়া মাধ্যমৰ বিদ্যালয়। তাতে এতিয়া জোনালী বাইদেৱে সহায় কৰে বুলি ক'লেই, তাৰ উপৰিও প্ৰত্যেকজন শিক্ষকে এই সাংস্কৃতিক দিশটোত অনুৰাগী নে? আচলতে আমাৰ চৰকাৰী বিদ্যালয় অসমীয়া মাধ্যমৰ, আৰু আমাৰ বিদ্যালয়সমূহৰ শিক্ষকৰ কথাখিনি জানেই। ইয়াত বিশেষকৈ আমাৰ 2গৰাকী শিক্ষকে, মই আৰু জোনালী মেম, আমি 2জনেই শিক্ষক। আৰু আমি 2জনে যিমান পাৰোঁ সকলো ক্ষেত্ৰতে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবলৈ যত্ন কৰি আছোঁ। আৰু আমি এই মঞ্চৰ ফালৰ পৰাই কিছুমান ক্ষেত্ৰত আমি অনুৰোধ জনাব বিচাৰিছোঁ যে কিছুমান ক্ষেত্ৰত আমাৰ কি হয়, আৰ্থিক অভাৱ হয়, আৰু সেইখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা কিছুমান ক্ষেত্ৰত আমি সহায় পাই আছোঁ যদিও, আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও কম। সেইটো কাৰণে বছৰেকীয়া যিটো আমি অনুদান পাওঁ সেই অনুদানৰ পৰিমাণ কম, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক সম্পূৰ্ণ সুবিধা দিব পৰা নাই। গতিকে আমি কিছুমান ৰাইজৰ ওচৰতো অনুদান বিচাৰিবলগীয়া হৈছে। আৰু সেইখিনি ক্ষেত্ৰতো আমাক এতিয়া বহুখিনি অভিভাৱকে নিজে কিছুমান ইনষ্ট্ৰুমেণ্ট গোটাই দিছে বাৰু দেই, নিদিয়া নহয়। গতিকে তেওঁলোককো সেইখিনিৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনত অভিভাৱকো যথেষ্টখিনি সহায় কৰি আছে। আৰু তেওঁলোক আহে বিদ্যালয়ত, আহি যিকোনো সময়তে সহায় সহযোগিতা আগবঢ়াই আছে। নিশ্চয়কৈ 2 নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয়, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনৰ লগতে অভিভাৱকসকলে যিখিনি অনুদান আগবঢ়াইছে বা সহায় সহযোগিতা আগবঢ়াইছে, তাৰ বাবে তেওঁলোকলৈ ধন্যবাদ। আপোনালোকৰ শিশুটোক এনেকৈ এওঁৰ দৰে আগবঢ়াই লৈ যাওক, তাৰে আমাৰ কামনা। আমি অনুষ্ঠানৰ শেষত আমি পুনৰ তোমাৰ ওচৰলৈ যাব বিচাৰিছোঁ। তুমি তোমাৰ অতিকে ভাল লগা এটা গান তুমি এবাৰ গুণগুণাই দিয়া, তাৰ পাছত আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিম। আবেগধালী গানবোৰ গোৱা, তুমি মোবাইলত শিকিয়ে ইমান ধুনীয়াকৈ গাবলৈ শিকিছানে? মোৰ মানে অকণমান অনুমান কৰাত খেলি মেলিয়ে লাগি গৈছে। ইমান বেছি আবেগধালী গাইছে, অন্তৰ চুই গৈছে মানে। কি ক'বা? গানবোৰ মনত কেনেকৈ ৰাখা? শুনি মনত ৰাখোঁ। শুনি মনত ৰাখা।
আৰু মালে মনত পৰে নে নাই? কেতিয়াবা পৰে। আইতাই বহুত মৰম কৰে, হয় নহয়? এতিয়া ভাত পানী নিজে খোৱা না আইতাই খুৱাই দিয়ে? সেইটো কথা। তুমি মানে একদম গুড বয় এটা, হয় নহয়? চিন্তা কৰিছা যে সেইটো গুড বয়। আইতাই কৈছে যে তুমি বহুত এটা ভাল ল'ৰা, আৰু আমাৰ ফালৰ পৰাও তোমালৈ বহুত বহুত শুভেচ্ছা। তুমি এটা ভাল ল'ৰা হোৱা, বহুত ধুনীয়া তোমাৰ গায়ক হোৱাৰ ইচ্ছা আছে, বহুত ভাল এজন গায়ক হোৱা। তোমাৰ বিদ্যালয়ৰ শিক্ষকসকলে আপোনালোকেও তেওঁক আগবঢ়াই নিয়াৰ চেষ্টা কৰক, আৰু সকলোৰে সহায় সহযোগিতাত তেওঁ যেন আগবাঢ়ি যায়, তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি ইমান সময়ে আমাৰ মাজত আজি উপস্থিত আছিল শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, লগতে আমাৰ গৌৰৱ উজ্জ্বল কণমানিটিৰ আইতাক আৰু এওঁ। আপোনালোকে চাই থাকিব টুডে লাইভৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি। আজি আছিল আমাৰ এই প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানটিৰ দ্বিতীয় খণ্ড। চাবলৈ নাপাহৰিব টুডে লাইভ। আজি এই বিশেষ অনুষ্ঠানটোৰ পৰা মই মামু কাকতিয়ে বিদায় মাগিছো। নমস্কাৰ, মই মামু কাকতি। আমি বিচাৰিম প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি, য'ত থাকিব গাঁৱৰ চহা শিল্পীৰ কৃষ্টি সংস্কৃতি। নমস্কাৰ, মই শিৱানী বৰা। মই উপস্থিত থাকিম টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষত। চাবলৈ নাপাহৰিব টুডে লাইভ। নমস্কাৰ, মই নিৰঞ্জন বৰুৱা। ৰাজনীতি, অৰ্থনীতি, সাহিত্য, সংস্কৃতি সকলোবিলাক খবৰ আমি আপোনালোকৰ কাষলৈ নিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। চাবলৈ নাপাহৰিব টুডে লাইভ। আমি বিচাৰিম নিৰপেক্ষভাৱে প্ৰতিটো খবৰ, চহা কৃষ্টি সংস্কৃতিৰ পৰা আৰম্ভ কৰি ৰাজনীতিৰ উতলা খবৰ সকলোবিলাক আমি আপোনালোকৰ কাষলৈ নিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। কেৱল প্ৰয়োজন আপোনালোকৰ মৰম স্নেহৰ।